আমাৰ ধৰ্মৰ কাৰণে সময় উলিয়াওক আৰু তাৰ কাৰণে সুবিধা কৰি দিছে যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তনত হন্ত শ্ৰেষ্ঠতৰ গুৰুজনাই কৈ গৈছে বাকি সব বাদ দিয়া কেৱল শ্ৰৱণ কীৰ্তন কৰা শ্ৰৱণ কীৰ্তন কৰিলে হ'ব কিয় যিমান আমি শুনিম শুনিলে কি লাভ আমাৰ উদ্দেশ্য কি এইবিলাক কিয় কৰিব লাগে ধৰ্ম আনন্দ লাগে মূল টাৰ্গেটটো নাপাহৰিব মূল লক্ষ্য হৈছে আনন্দ প্ৰাপ্তি মায়াৰ নিবৃত্তি তিনি তাপৰ পৰা পৰিত্ৰাণ মূল বস্তুটো লাগে আনন্দ তাৰ কাৰণে এইবিলাক সেই আনন্দটো পাবৰ কাৰণে কি কৰিবলৈ কৈছে প্ৰথমতে শ্ৰৱণ কৰা কি হ'ব তেতিয়া শ্ৰৱণ কৰিলে কি লাভ শুনিলোৱে যেনিবা মই বহুত কথা কি লাভ হ'ব চাওক যেতিয়া আপোনাক কোনোবা এজনে কয় যে বাপ জনা বৰ দেখোন আপোনাক ধুনীয়াটো লগা হৈছে আপুনি ডেইলি ডেকা হৈ গৈ আছে কেনেকুৱা এটা ফিলিংছ আহে ভিতৰৰ পৰা এটা উৎফুল্লিত হৈ যাব আইগৰাকী যদি বিয়া খাবলৈ গৈছে বিয়াত খোৱা বোৱা কৰাটো দূৰৰ কথা কোনোবাই যদি আহি কৈ দিলে আইগৰাকী কাপোৰযোৰ কিন্তু বৰ ধুনীয়া লাগিছে বিয়াত কি খুৱাইছে বাদ দিয়ক সেইদিনা হাঁহি হাঁহি ঘৰলৈ আহিব কিয় কাপোৰৰ প্ৰশংসা কৰি দিলে সামান্য কথা শ্ৰৱণ কৰিছে কাণেৰে আৰু সেই কথা বাক্যকেইটাই আমাক উৎফুল্লিত কৰিছে আৰু যদি আমি শুনিব নিবিচৰা ধৰণৰ কথা কয় তেতিয়া আমি দুখিত হওঁ আমি ক্ৰোধিত হওঁ সাধাৰণ গ্ৰাম্য কথাই যদি আমাক প্ৰভাৱিত কৰিব পাৰে তেতিয়াহ'লে কৃষ্ণৰ কথা ভক্তি ভাগৱতৰ কথা যাক বাংময় মূৰ্তি বুলি কৈছে য'ত কৃষ্ণ ভগৱান বাংময় ৰূপে আছে এই কৃষ্ণময় শব্দবিলাক যেতিয়া কৰ্ণৰ ৰন্ধ্ৰত গৈ হৃদয়ত প্ৰৱেশ কৰিব তেতিয়া কি আমাৰ একো নহ'ব মহাপুৰুষ মাধৱদেৱে লিখিছে হ'ব কেনেকৈ কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰ আপুনি যদি আনন্দ পাব বিচাৰিছে প্ৰথম হৃদয়খন পবিত্ৰ কৰিব লাগিব ধৰ্মৰ নামত অকল নীতি নিয়মৰ কথা কোৱা নাই গুৰুজনাৰ আদৰ্শ বহুত মহান আছিল তেওঁ কৈছিল সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি চৰাই চিৰিকটি কীট পতংগ পোক পৰুৱা সমস্ততে মই আছো কাৰো প্ৰতি তুমি হিংসা ভাৱ নানিবা কিন্তু আমি মানিছোনে নাই কুকুৰৰ শ্ৰীগাল গৰ্দৰ ভৰো আত্মা ৰাম জানিয়া সবাকো পৰি কৰিব প্ৰণাম কিন্তু আমি মানিছোনে নাই জীৱ জন্তু বলি দিয়াটো বাদ দিয়ক মানুহক বলি দিবলৈ এৰা নাই মই 2014ত উত্তৰাখণ্ডৰ পৰা ৰঙিয়াত যোগদান কৰিছিলোঁ সেই বছৰ ডিচেম্বৰ মাহত তেজপুৰৰ ওচৰৰ এখন বাগান আছে ঢেকীয়াজুলিত নিজৰ খুৰাকে ভতিজাকক কিডনেপ কৰি লৈ গৈ কালিৰ ওচৰত বলি দিয়া বুলি সেই সময়ত পেপাৰে পত্ৰই বৰ চৰ্চা হৈছিল আজি 2 বছৰমানৰ আগত আপোনালোকে কামাখ্যাত শুনিছিল 2জন নে 3জন পুৰোহিত এৰেষ্ট কৰিছে কিয় নৰবলি এতিয়াও গতিকে আমি জানি পেলাই যিবিলাক জানো ধৰ্ম জানামি ধৰ্ম নাচামে প্ৰবৃত্তি ধৰ্ম জানো কিন্তু মানিবলৈ ইচ্ছা নাই কোনে নাজানে ৰাতিপুৱা সোনকালে উঠিব লাগে উঠো কিমানজন কোনে নাজানে যে কাৰো অন্যায় কৰিব নালাগে নকৰাকে কিমানজন আছো কোনে নাজানে যে কাৰো অন্তৰত আঘাত দিয়াকৈ কথা ক'ব নালাগে কিমানজনে নকোৱাকৈ আছো আমি জনা কামখিনিও মনা নাই সেইকাৰণে ভগৱানে যেতিয়া দুৰ্যোধনক সুধিলে অধৰ্ম কি জাননে নাই ই কৈছে জানামি অধৰ্ম নাচামে প্ৰবৃত্তি অধৰ্ম কি সেইটোও জানো নকৰাকে থাকিবলৈ মন নাই ধৰ্ম কি জানো মানিবলৈ ইচ্ছা নাই অধৰ্ম কি সেইটোও জানো নকৰাকে থাকিব নোৱাৰে আৰু সুবিধা লৈছে কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সী তথা কৰোমি মহাপুৰুষ মাধৱদেৱে এই জোকা শ্লোকৰো অনুবাদ কৰিলে ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই অধৰ্মত নিবৃত্তি নহয় হৃদিস্থিত হোৱা তুমি যেন কৰা বাহা স্বামী ঋষিকেশ কৰিব তেনেয় সহজ সৰল উপায় দি গ'ল আমাক গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম আৰু তাৰ কাৰণে তেওঁৰ সাহিত্য তেওঁৰ সংস্কৃতি এই সকলোখিনি সৃষ্টি যি আমাক আনকি আমাৰ অসমীয়া ভাষাটো স্বীকৃতি দিবৰ কাৰণেও তেওঁৰ লিখি যোৱা সাহিত্যৰ আজি বহুত সহায় কৰিছে আমি যদি সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি নগ'লহেঁতেন তেওঁৰ অনুগামী শিষ্য মহাপুৰুষ মাধৱদেৱে যদি সাহিত্যৰ প্ৰতি যদি গুৰুত্ব নিদিলেহেঁতেন
আমি কোঙা হৈ গ'লোহেঁতেন। যিটো সময়ত গুৰুজনাৰ আৱিৰ্ভাৱ হৈছিল সেই সময়ত অসম বুলি নাই, সৰু সুৰা জাতি জনগোষ্ঠীলৈ বিভিন্ন ৰজা, সৰু সৰু একোটা কিংডম, এই সমস্ত জাতি জনগোষ্ঠীক একত্ৰিত কৰি এক বৰ অসম গঢ়াৰ সপোন দেখিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। এক শৰণ হৰিনাম ধৰ্মত কেইটামান বৈশিষ্ট্য আছে। এক নম্বৰ, এই ধৰ্মত সকলোৰে সমান অধিকাৰ। এতিয়াও বহু ঠাইত আইসকলক সমান অধিকাৰ দিয়া নাই। কোনো ঠাইত নামঘৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে, কোনো ঠাইত ভাগৱতৰ আসনত বহিবলৈ নিদিয়ে, কোনো ঠাইত চাকি বন্তি জ্বলোৱাত বাধা। আমি নিজে দেখা কথা কৈছোঁ, আমি বিভিন্ন অনুষ্ঠানত ঘূৰি ফুৰোঁ। আৰু গুৰুজনাই কৈছিল, বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ, সকলোৰে অধিকাৰ আছে। দ্বিতীয় বৈশিষ্ট্য হৈছে ইয়াত উচ্চ নীচ, জাতি ভেদ, ধনী দুখীয়া এইবিলাক নাই, যাৰ কাৰণে আজি আমি এনেকৈ বহিব পাৰিছোঁ। এনেদৰে এখন সমাজ য'ত কাৰো কাৰণে বিশিষ্টভাৱে চেয়াৰ থোৱা নাই, যে এইটো জাতিৰ কাৰণে এয়া চেয়াৰ, এইখিনি ধনী মানুহৰ কাৰণে এয়া বেলেগ, এইখিনিৰ কাৰণে এয়া বেলেগ, না, চব সমান এখন মঞ্চত চব আমি আছোঁ। এই সমাজখন কোনে দিলে? আজি জুবিনে যিটো কথা কৈ গ'ল, মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, যাৰ কাৰণে সকলো শ্ৰেণী ওলাই আহিছে। গুৰুজনাই 550 বছৰ আগতে কৈ যোৱা কথা। মই যুৱক চামক অনুৰোধ কৰোঁ, জুবিন হত্যা হোৱাৰ লগে লগে বা তেওঁৰ মৃত্যু হোৱাৰ লগে লগে প্ৰত্যেকজন অসমীয়া যিমান অসমত বাস কৰে সকলোৰে অন্তৰ চুই গৈছে। আৰু আমি আৱেগিক লাখ লাখ মানুহ ওলাই আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। কিন্তু মোৰ অনুৰোধ যুৱ চামৰ প্ৰতি, এই আৱেগটো আপোনালোকে এনাৰ্জি হিচাপে লওক, শক্তি হিচাপে লওক। আৰু যিটো কৰ্ম জুবিনে কৰি গৈছিল তাক বচাবৰ কাৰণে তেওঁৰ পৰা আমি কি শিকিলোঁ? যুৱ চামে যদি আজি প্ৰতিজ্ঞা লয় যে আমি কোনোদিন সুৰাজাতীয় নচাজাতীয় দ্ৰব্যত মুখ নলগাওঁ, জুবিনৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি হ'ব, আমি কোনোদিন এলকহল বা মদ জাতীয় বস্তু আমি মুখত নিদিওঁ, আমি ড্ৰাগছ নাখাওঁ। শ্ৰদ্ধাঞ্জলি জুবিনৰ নামত। এতিয়া দীপাৱলী আহি আছে, বিভিন্নজনে পতাকা ফুটাব, চৰাই চিৰিকটি বহুত মৰিব পিছদিনা। আমি যদি প্ৰতিজ্ঞা লওঁ যে জুবিনে প্ৰকৃতিক ভাল পাইছিল, 40,000 টকা দি কাছ কিনি আনি পেলাই চিৰিয়াখানাত দিয়া, এই প্ৰকৃতি প্ৰেমী যিজন জুবিন, তেওঁৰ কাৰণে আমাৰ আৱেগ আছে। আৰু আমি যদি কওঁ যে ঠিক আছে আমি এবাৰ প্ৰতিজ্ঞা কৰিছোঁ, আমি কোনোদিন প্ৰকৃতি ধ্বংসকাৰী এই পতাকা আমি নুফুটাওঁ। আমি বন্তি জ্বলাবলৈ কোনোবা ইচ্ছা কৰিছে জ্বলক, বন্তি জ্বলক, কিন্তু প্ৰকৃতিৰ অনিষ্ট আমি নকৰোঁ। আজি যুৱচাম যদি আগবাঢ়ি আহে, আমাৰ হাতৰ পৰা, অসমীয়া খিলঞ্জীয়াৰ হাতৰ পৰা যি পথাৰ আৰু বজাৰ ইতিমধ্যে আঁতৰি গৈছে, আমি যদি শ্ৰদ্ধাঞ্জলিৰ নামত স্বাৱলম্বী হ'বলৈ শিকোঁ, আকৌ যদি পথাৰত আমি যাওঁ, তেতিয়া কাকো খেদিবৰ প্ৰয়োজনেই নাই। আপুনি নিজৰ মাটিডৰা নিজেই খেতি নকৰে, বেলেগক আনি আপুনি দিছে, আৰু আপুনি যদি কয় যে মই খেদিম, কৰিব পাৰিব? বেলেগৰ ওপৰত ভিত্তি কৰি আমি চলি আছোঁ, আমি নিজে খেতি পথাৰত নাযাওঁ, আমি বজাৰত নাযাওঁ। আৱেগটোক এনাৰ্জি বা শক্তিলৈ ৰূপান্তৰিত কৰিব লাগিব। যেতিয়া আন্দোলন হৈছিল 83, যেতিয়া আমি দেখা পাইছিলোঁ, আমি তেতিয়া স্কুলত আছোঁ, 83-84ত মই মেট্ৰিক দিছোঁ, SSLC। সেই সময়ত অসমীয়া বহু যুৱকে নাপিতৰ কাম কৰিছিল, মুচিৰ কাম কৰিছিল, বিভিন্ন জেগাত তেওঁলোকে নিজে স্বাৱলম্বী দেখুৱাবৰ কাৰণে কৰ্ম কৰিছিল, অতি আদৰণীয় পদক্ষেপ। কিন্তু কিমান দিন থাকিল? আৱেগিক, আমি আৱেগত উঠি ভাহি যাওঁ। আৱেগ এনেকুৱা এটা শক্তি, যদি প্ৰপাৰ ইয়াক ধনাত্মক দিশত যদি আগবঢ়াই নিব পাৰে, কোনো শক্তি নাই যে অসমীয়া জাতিক নিঃশেষ কৰি দিব পাৰিব।
কোনো শক্তি নাই। আমি ধন্যবাদ জনাইছোঁ শংকৰী বিকাশ সংস্কৃতি বিকাশ যি সমিতি, তেওঁলোকে এটা সুন্দৰ পদক্ষেপ লৈছে। গুৰুজনাৰ সৃষ্টিৰাজি যদি সমাজত প্ৰত্যেকৰ মাজত যদি বিলাই দিয়ে, আজি যুৱচাম ড্ৰাগছৰ এডিক্ট হৈছে। বহুত মাক বাপেকে কান্দিছে নিজৰ পুত্ৰ ড্ৰাগছৰ কাৰণে হেৰুৱাবলগীয়া হৈছে। একোখন টাউনত 3খন 4খনলৈকে ৰিহেব চেণ্টাৰ খুলিবলগীয়া হৈছে, নিচামুক্তি কেন্দ্ৰ। কিহৰ কাৰণে? শিক্ষাটো আমি পাই আছোঁ, ডিগ্ৰীটো আমাৰ বহুত আছে। তা ইমান ডিগ্ৰী পোৱাৰ পাছত আমি কি কৰিছোঁ? কিহৰ কাৰণে এখন টাউনশ্বিপত 3খন 4খন নিচামুক্ত কেন্দ্ৰ কৰিবলগীয়া হ'ল? তাকো 10-15 হাজাৰ মাক বাপেকে দি নিজৰ সন্তানটোক তাক এবছৰলৈ ৰাখে আৰু ওলাই অহাৰ পাছত কেৱল মাত্ৰ 3 মাহ বা 4 মাহ পুনৰ একে। কিয় হৈছে? যদি আমি গুৰুজনাৰ আদৰ্শ ল'লোহেঁতেন। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল, দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত হুয়া একমত ভকতি কাছৰয়, কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ, দুৰ্লভ মানুষ দেহ তত্ৰাপি অধ্ৰুৱম অৰ্থদম। 7:1 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোক ভাগৱত। কুমাৰ কালৰ আমি সাধাৰণ এটা বস্তু বজাৰৰ পৰা কিনি আনিলে ইলেক্ট্ৰনিক্সৰ এখন মেনুৱেল পঢ়িব লাগে, লিফলেট এখন পঢ়ি লওঁ। সাধাৰণ মোবাইল এটা কিনি আনিলেও আগতে বুজি লওঁ ইয়াৰ ফাংচন কি, কেনেকৈ ব্যৱহাৰ কৰিম। এটা ব্ৰেণ্ডেড চাৰ্ট আনিলোঁ, তাক কেনেকৈ ধুব লাগিব সেই বিষয়েও লিখা থাকে। সাধাৰণ এটা বস্তু বজাৰৰ পৰা আনিলেও তাক ব্যৱহাৰৰ কাৰণে আমি 10 বাৰ বুজি লওঁ, মেনুৱেল পঢ়োঁ, লিফলেট পঢ়োঁ, দোকানীৰ পৰা জানি বুজি লওঁ। আৰু দেৱৰো দুৰ্লভ এই শৰীৰটো পোৱাৰ পাছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম তাৰ কাৰণে কেতিয়াবা মেনুৱেল খুলি চাইছোনে নাই? আমি জানোনে নাই ইয়াৰ কাৰণে মেনুৱেলখন কি? এই শৰীৰটো ব্যৱহাৰৰ কাৰণে মেনুৱেল হৈছে শাস্ত্ৰৰ উত্তম 2খন গ্ৰন্থ, গীতা, ভাগৱত। আৰু তাৰে সংক্ষিপ্ত আকাৰে আনি কীৰ্তন কৰিব পৰাকৈ গুৰুজনাই আমাক দি থৈ গ'ল কীৰ্তন। ভাগৱতৰ 10ম স্কন্ধৰ আদিচোৱা অনুবাদ কৰি দি থৈ গ'ল 10ম। মহাপুৰুষ মাধৱদেৱে ভাগৱত গীতাৰ উপৰিও বিভিন্ন শাস্ত্ৰৰ পৰা মৌ মাখিৰ দৰে তাৰ ৰস চুহি আনি আমাক দি থৈ গ'ল নামঘোষা, দি থৈ গ'ল ৰত্নাৱলী। কিন্তু আমি পঢ়োঁ কেতিয়া? পঢ়িছোনে নাই? কেৱল ধৰ্মীয় শাস্ত্ৰ হিচাপে নীতি নিয়মৰ মাজত থৈ দিলোঁ। চুব নেপায়, ঘৰত ৰাখিব নেপায়, ৰাখিলে বিপদ হ'ব। আমি প্ৰায় জেগাত কওঁ, যদি কোনোবা এজনী ছোৱালীয়ে মাষ্টাৰ ডিগ্ৰী কৰি আছে, যদি অসমীয়াৰ ছাত্ৰী হয়, যদি তেওঁৰ চিলেবাছত কীৰ্তন লাগে, ভাগৱত লাগে, আৰু পৰীক্ষাৰ সময়ত যদি তেওঁ নোৱাৰা হয়, তে তেওঁ সেয়া পঢ়িবনে নাই? পঢ়িব লাগিব। কেনেকৈ? গ্ৰন্থ আকাৰে। কিন্তু যেতিয়া আমি গুৰু গৃহত সোমাম তেতিয়া চৈতন্য আকাৰে পঢ়িব লাগে, তেতিয়া নীতি নিয়মখিনি আমি ৰাখিব লাগে। যেতিয়া আপুনি নামঘৰত পাঠ কৰিবলৈ আহিব তেতিয়া নীতি নিয়ম সম্পূৰ্ণ বজাই আহিব লাগে। কিন্তু আমাক ভয় খুৱাই দিলে, চুব নাপায়, গীতা নপঢ়িবি, অন্ধ হৈ যাবি। গীতা পঢ়াৰ লগে লগে ঘৰ দুৱাৰ বাদ দি সন্যাস হৈ গুচি যাব। কিয়? যিখন গীতা আব্দুল কালামে পঢ়িছিল, পূৰ্ব ৰাষ্ট্ৰপতি, পৰম শ্ৰদ্ধাৰ, যিখন গীতা মহাত্মা গান্ধীয়ে হাতত ৰাখিছিল, যিখন গীতা আইনষ্টাইনে ৰাখিছিল, যিখন গীতা সৰ্বত্ৰে চৰ্চা হৈ আছে, আৰু আমাৰ ল'ৰা ছোৱালীক চুবলৈ নিদিয়ে, চাবলৈ নিদিয়ে। কিয়? কাৰ চক্ৰান্ত এইবিলাক? কাৰ ষড়যন্ত্ৰ? সেইকাৰণে আমি অনুৰোধ কৰোঁ, অধ্যয়নটো বঢ়াওক। কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎগৃহে তৎগৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোক ব্যাসদেৱে লিখিছে। যিখন ঘৰত সদায় ভাগৱতৰ কথা হয়, ভাগৱতৰ অধ্যয়ন হয়, চৰ্চা হয়, সেই ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হয়। তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। আমি কিমানখন ঘৰত ভাগৱত ৰাখিছোঁ? সমূহীয়াভাৱে বছৰত এটা দিন
2টা দিন 3 দিনীয়া কাৰ্যসূচী তাকো কিমান সময় শুনে এটা বৈঠকত এজন মানুহে শুনি পেলাই গ্ৰহণ কৰিব পৰা ক্ষমতা কেৱল 45 মিনিট কেৱল 45 মিনিট সেইকাৰণে স্কুল কলেজৰ পিৰিয়ড বিলাক 45 মিনিটৰ হয় আপুনি 3 দিনীয়া ভাগৱতে পাতিলে কিন্তু এজন মানুহে 3 দিন কন্টিনিউ বহি থাকিব পাৰিব জানো অসম্ভৱ তেওঁ 3 ঘণ্টা বহিব উঠি যাব এইটো কিটো কৰিব আকৌ আহিব নোৱাৰে কন্টিনিউ থাকিব এইকাৰণে ঘৰত যদি আমি অলপ অলপ অধ্যয়ন কৰোঁ নিৰবিচ্ছিন্নভাৱে এফালৰ পৰা কি আছে জানো তেতিয়া আপোনালোকে বৰ্তমান সব লিখা পঢ়া জনা আৰু বিশেষভাৱে অসমখন আমি বাহিৰত যেহেতুকে ঘূৰি আছো আমি গম পাওঁ বাহিৰত বেটি বচাও বেটি পঢ়াও সেন্ট্ৰেলৰ এটা স্কিম এটা আছে বেটি বচাও বেটি পঢ়াও মানে ছোৱালীক বচোৱা আৰু ছোৱালীক পঢ়োৱা মই ৰঙিয়াত থাকোতে মোক কৈছিল আমাৰ ডিআইজি জন যে শইকীয়া সাহেব আপুনি যাওক আৰু অমুকত গৈ পেলাই এইটোৰ ওপৰত অকমান এৱাৰনেছ জাগৰুকতা এখন সজাগতা সভাত আপুনি অংশগ্ৰহণ কৰক আমি কৈছিলো স্যাৰ কি মাৰ খাব লাগে নেকি মই ক'ত গৈ কম বেটি বচাওক বুলি ভাৰত চৰকাৰে কিবা এটা দিলে আমি চকুমুদি মানিবলৈ যাওঁ কিয় আমাৰ সৎসাহস নাই আমি কিয় ক'ব নোৱাৰো যে অসমত কোনো এনেকুৱা মাতৃ পিতৃ নাই যোনে নিজৰ ছোৱালীজনীক বধ কৰে বাহিৰৰ সংস্কৃতি আনি পেলাই অসমত কিয় কোনে অসমত ছোৱালীক বধ কৰিছে ইয়াত ল'ৰা ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাই যিখন স্কুলত ছোৱালী গৈছে তাত ল'ৰাও আছে সমানে সমান পঢ়াবৰ কাৰণে কাকো ক'বলগীয়া হোৱা নাই ইয়াত নিজে নাখাব পাৰে ভোকত থাকিব পাৰে ছোৱালীজনীক কিন্তু স্কুলৰ বাট দেখুৱাইছে তেনে এখন গাঁৱত গৈ মই কেনেকৈ ক'ম উল্টাই মোক সুধিব বেটি বচাও মানে ছোৱালীখিনিক বচোৱা মোক ক'ব যে কোনে মাৰিবলৈ আহিছে কোন সেইজন বধ কৰিবলৈ অহাজন কোন আগতে কওক মই ক'ম যে আপোনালোক আৰু মোৰ পিঠি থাকিব তেতিয়া যিটো বস্তু য'ত নাই কি এটা সুন্দৰ সংস্কৃতি আমাক দি গৈছে এই অসমীয়া সংস্কৃতিৰ আমাৰ এজন বাপে কৈছিল নামঘৰৰ কথা ই অকল ভক্তিৰ স্থানে নহয় এই নামঘৰৰ এসময়ত বিচাৰালয় আছিল আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো এতিয়াও নামঘৰৰ প্ৰতি এনেকুৱা বিশ্বাস আছে যেতিয়া দুজন মানুহৰ মাজত কিবা দ্বন্দ্ব হয় হসা মিছা যেতিয়া কোনো গম নাপায় তেতিয়া এটা কথা কয় যে তই থাপনালে চাই বা গুৰু আসনলে চাই পেলাই এবাৰ মাত্ৰ কৈ দে তই কোৱা নাই বুলি আৰু মানি লওঁ আমি কিয় গুৰু আসনৰ প্ৰতি আমাৰ বিশ্বাস আছে বিশ্বাস ইয়াতে সৰু খুৰা বহুত বিচাৰ হৈ গ'ল আৰু ইয়াৰ প্ৰতি যিজন ধাৱমান হৈছে সৰুৰে পাজাৰ ই সমাজ ব্যৱস্থাৰ লগত জড়িত হৈছে বৰ্তমান আমি ল'ৰা ছোৱালীক কেৱল এটা শিক্ষা দিয়াত গুৰুত্ব দিছো হেতু হৈছে ব্যৱসায়িক শিক্ষা কেৱল ব্যৱসায়িক শিক্ষা প্ৰাথমিক লেভেলৰ পৰা ইউনিভাৰ্সিটি লৈকে যিমান শিক্ষা দিয়া হয় যিমান ডিগ্ৰী আনিছে এই সমস্তবিলাক ব্যৱসায়িক শিক্ষা ইয়াৰ উপৰিও 3টা শিক্ষা দিলেহে এজন ল'ৰা বা ছোৱালী সম্পূৰ্ণ হ'ব পাৰিব সংস্কাৰী হ'ব পাৰিব প্ৰথম হৈছে নৈতিক শিক্ষা আগতে ককা আইতা মুখেৰে সাধু কথাৰ মাজেৰে ল'ৰা ছোৱালীয়ে নীতি জ্ঞান পাইছিল কিন্তু এতিয়া ককা দেউতাৰো সময় নাই মোবাইলত বিজি আৰু ল'ৰা ছোৱালীৰো সময় নাই কিয় মোবাইলত বিজি সব মোবাইল সৃষ্টি কৰিছিল দূৰত থকা দুজনৰ মাজত দূৰত্বটো কমাবৰ কাৰণে আৰু এতিয়া একেটা ৰুমত 3জন মানুহ বহি আছে তিনিফালে তিনিওটা নিজৰ নিজৰ মোবাইলত ব্যস্ত কিয় কাৰণ ব্যৱহাৰটো জনা নাই ব্যৱসায়িক শিক্ষাই আমাক বস্তুবিলাক দিলে ব্যৱসায়িক শিক্ষাই এটম বম বনাই দিলে মোবাইল বনাই দিলে ফেন দিছে যত যিমান বিজ্ঞানৰ আবিৰ্ভাৱ সব দিছে আৱিষ্কাৰ সমস্তবিলাক দিলে আমি ব্যৱহাৰ কৰিব জানিছুনে নাই চাকু এখনে ডাক্তৰে ব্যৱহাৰ কৰিছে কাৰোবাৰ পেটত অপাৰেচন কৰি পেলাই তাক বচাবলৈ আৰু একেখন চাকুকে লৈ কোনোবা ডকাইতে কাৰোবাৰ ডিঙিত ৰাখি ধনখন লুটিবৰ কাৰণে ব্যৱহাৰ কৰিছে মোবাইল এটাই এই মোবাইলৰ ওপৰত ভিত্তি কৰি ভাৰতৰ আটাইতকৈ কঠিনতম যিটো পৰীক্ষা ইউপিএসসি এক্সাম যিটোৰ পাছত মানুহ আইএস আইপিএস লেভেলত যাব পাৰে সেইটো পৰীক্ষাত উত্তীৰ্ণ হৈছে ক্ৰেক কৰিছে
আৰু সেই মোবাইলটো ব্যৱহাৰ কৰি আন কিছুমানে নিজৰ পুত্ৰ নিজৰ স্বামীক এৰি থৈ পৰপুৰুষৰ লগত পলাই গুচি গৈছে। মোবাইলটোৰ কি দোষ? মোবাইলৰ কি দোষ? আমাক হাত দুখন দিছে, আপুনি কাৰোবাক কৃষ্ণ বুলি কয়নে আঙুলি টোৱাই? এইটো আপোনাৰ কথা। আপোনাক বাণী দিছে, আপুনি কাৰোবাক গালি পাৰে নে আশীৰ্বাদ দিয়ে? আপোনাৰ কথা। আপোনাক ভৰি দুটা দিছে, আপুনি কৃষ্ণৰ স্থানত যায় নে বেশ্যালয়ত যায়? আপোনাৰ কথা। এই ব্যৱহাৰবিলাক কোনে শিকাব? আধ্যাত্মিক জ্ঞান। আমাৰ উপৰোক্তা এজন বক্তাই কৈছিল, মই কোন, ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত? মই কোন? এই আত্মা আৰু পৰমাত্মাৰ বিষয়ে বিশদ জ্ঞান যি আছে সেয়াই আধ্যাত্মিক জ্ঞান। আৰু গীতাত অৰ্জুনক কৈছে, অধ্যাত্ম জ্ঞান নিত্যত্বম তত্ত্ব জ্ঞানাৰ্থ দৰ্শনম এতৎ জ্ঞানম ইতি প্ৰোক্ত অজ্ঞানম যদতো অন্যথা। ত্ৰয়োদশ অধ্যায় 11 নম্বৰ শ্লোক গীতা। এই অৰ্জুন, কেৱল আধ্যাত্মিক জ্ঞানকে জ্ঞান বুলি ক'ব পাৰি, বাকী যিমান আছে চব অজ্ঞান। আপোনালোকে